নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ॐ নমো ভগৱতে বাসুদেৱায়। অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰ গণে আনিত লতা পৰ্বত কতে যোজন সমুদ্ৰক সেতু বান্ধি পাৰ ভৈলা মহাযতনে। কৃষ্ণৰ কথামিত এৰি যি বিষয় কথা শুনে। ছবি দ্বিতীয় ভাগ। ৰাম যাহাৰ নামক মাত্ৰ এবাৰ শ্ৰৱণত অধম চাণ্ডালয় অতিশয় সেহিতো শৰীৰ সমে সমস্তে পাপত হন্তে হুৱে মহাপবিত্ৰ নিশ্চয় বুলি বাসবাকে শুদ্ধি কৰ কেৱলে পুন নহিধিক সমস্তে লাভত লয় সিদ্ধান্ত কৃষ্ণ কথা শুনিবাৰ মহিমা কহিবো মই কত পুৰুষাৰ্থ মাজে সাৰ জানি মহন্ত সবে পূৰ্বে কহি আছে বিদ্যমান ভগৱন্ত মাধৱৰ চৰিত্ৰৰ মিত্ৰ কথা সংসাৰক কৰয় নিৰ্জান হেন কথা অমিতক মহত খবৰ মুখে পিয়ে যিটো কৰ্ণাঞ্জলি ভৰি নহি যেবে পশু যিটো জানয়
কথাৰ ৰস নুশুনিবে কোননো সাদৰি কৃষ্ণৰ কথা মিতবেৰি শুনে বিষয়ৰ কথা পশুটো অধমসি তো আতি প্ৰতিকূল বৰ্ণ দিয়া জানি বাণী শ্ৰয়তাক বিধাতায়ে কৰিল শান্তি কলা হইলে ভাল তাৰ কুকথা শুনিবাৰ নপাইলে কহন্তে দুখেৱাসী কৃষ্ণ কথাত কৰি কুকথা যি মত তুচ্ছ শুনা কহো দৃষ্টান্ত প্ৰকাশী অমৃত পৰিয়া থাকে যেন শুকৰ ৰজাকে বিস্তাকে শেকৰন্ত্ৰ ভোজন তেজি আকো কথা বিস্তাৰ জানি কৃষ্ণৰ কথা অমৃত কৰিও যতন ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰিলে কায় বাক্য মনেৰে যে অধম চণ্ডালো এই শৰীৰতে সমস্ত পাপৰ পৰা পবিত্ৰ হয় যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সুমৰি হৰি আছে বৈভৱত যিটো ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ আঁতৰ কৰি যে তেওঁতকৈ চণ্ডাল শ্ৰেষ্ঠ হয় যদি ঈশ্বৰ কৃষ্ণৰ নামত একাগ্ৰচিতে ৰতি থাকে যে হৰি নামে সকলোকে শুদ্ধি কৰে আৰু ইয়াত লাভ নোহোৱাকৈ একো নাথাকে সকলো ইয়াৰ সিদ্ধান্তটো দিছে কৃষ্ণ কথা শুনিলে তাৰ মহিমাৰ বিষয়ে যে সকলো পুৰুষাৰ্থ সাৰ ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গৰ সাধন হয় জানি মহন্তসকলে পূৰ্বত ইয়াক বিদ্যমান কৰিছিলে কিন্তু মাধৱৰ কৃষ্ণৰ যি কথাৰ অমৃত মহন্তসকলে তাকহে প্ৰাণ কৰিছিল কিন্তু চতুৰ্বৰ্গক তেওঁলোকে ইচ্ছা কৰা নাছিলে তেতিয়া কৃষ্ণৰ নাম অমৃত প্ৰাণ কৰিলে এই সংসাৰ সাগৰৰ পৰা সকলোবিলাক দোষ দুৰ্গতিবিলাক নাইকিয়া হয় সেইকাৰণে কৃষ্ণৰ কথামিত মহন্তৰ মুখত আমি সদায় কৰ্ণ হৈ প্ৰাণ কৰিব লাগে যে কোনে নুশুনাকৈ থাকিব যে যি জানে তেওঁ কেতিয়াও পশু নহয় যে যাৰ ঈশ্বৰত ভক্তি থাকে বা শ্ৰদ্ধা থাকে তেওঁলোকে আদৰি পেলাই হ'লেও কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব যে কৃষ্ণৰ কথামিত এৰি অমিত এৰি যি বিষয় বাসনাৰ কোন কেনি গ'লে কোনে কি খালে মাটি বাৰী ঘৰ দুৱাৰ এইবিলাক যি চিন্তা কৰে তাক কি কৈছে যে পশুতকৈ অধম কেৱল ইন্দ্ৰিয়ৰ লালসাতহে ৰতি থাকে যে তাক প্ৰতিকূল
বৰ্ণ দিছে, বিধাতাই শান্তি কৰি দিছে। কি কৰি দিছে? যে কলা কৰি দিছে। কলা হ'লে কি হয়? আনে বেয়া কথা ক'লে সেইবিলাক কাণত নুশুনে আৰু তাৰ দুঃসাহীও নপৰেহি। সেইকাৰণে বিধাতাই তেওঁক শান্তি কৰি পেলাই দিছে। যে কৃষ্ণৰ কথা যি অমৃত, কু কথা কি কৈছে? তুচ্ছ জ্ঞান কৰিছে। যে ইয়াৰ দৃষ্টান্তটো কৈছে যে অমৃত, এই সংসাৰত যেনি ঈশ্বৰ কৃষ্ণৰ নাম অমৃত যেনি ঠায়ে ঠায়ে থাকে, তাক সাধু সকলেহে বিচাৰি পাব। ঠিক তেনেকৈ কৈছে অমৃত পৰি থাকে যেন শুকৰৰ জাকে, যে গাহৰিবিলাকে অমৃত থাকিলে কি কৰে? তেওঁলোকে বিষটাকেহে তেওঁলোকে ভোজন কৰি ভাল পায়। যে কু কথা হৈছে বিষটাৰ সদৃশ। সেইকাৰণে এইবিলাক এৰি জানি ঈশ্বৰ কৃষ্ণৰ নাম অমৃত আমি সকলো মনুষ্য লোকেই প্ৰাণ কৰিলে বৰ্তমান আৰু দেহ সলোৱা পাছতো জীৱৰ কল্যাণ সাধন হয়। যথাত থাকন্ত তজু একান্ত ভকত, তোমাৰ নিৰ্মল কথা তৈতেষে বেকত। সিটো কথা মৃত প্ৰাণ কৰে যিটো জন, গুছে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱে মন। দূৰ হোৱে বৈৰ ভাৱ সমস্তে ভূতত, একোৱে উদ্বেগ আৰু নোপোজে মনত। বাহে তৃষ্ণা আদি যত অসত সংগত, সন্তৰ সংগত ক্ষয় হোৱে সমস্তত। যে য'ত একান্ত ভকত থাকিব, ঈশ্বৰ কৃষ্ণৰ নাম গুণ নিৰ্মল চৰিত্ৰ তাত প্ৰকাশ হয়। সেই কথাৰ অমৃত প্ৰাণ কৰিলে শৰীৰৰ যিবিলাক জ্বালা যন্ত্ৰণা তৃষ্ণা আদি সকলোবিলাক দূৰ হৈ শৰীৰ কি হয়? নিৰ্মল আৰু শুদ্ধ হয়। আৰু সমস্ত ভূতত যিবিলাক আসুৰিক বেয়া ভাৱ থাকে, এই বেয়া ভাৱবিলাক শৰীৰৰ পৰা নাইকিয়া হয় আৰু মনত একো উদ্বেগ বেয়া ভাৱ নোপোজে। অসৎ সংগত কি হয়? যে তৃষ্ণা বাঢ়ে, মনৰ লালসা। সেইকাৰণে অসৎ সংগ এৰি সদায় সৎসংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা কৰিলে সমস্ত পাপবিলাক ক্ষয় হয়। সেইকাৰণে গুৰু আশ্ৰয়ত তেখেতৰ নাম গ্ৰহণ কৰি শ্ৰৱণ কৰিলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ। কৃষ্ণ কৃষ্ণ।